Hey দোস্তো, ৱেলকাম টু মাই চেনেল দেৱাশিস ব্লগ। মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমত আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ আৰু দুৰ্গোৎসৱৰ আজি প্ৰথম দিন। এই প্ৰথম দিন ষষ্ঠী পূজা বুলিও কয় আৰু এই ষষ্ঠী পূজাৰ দিনাই মা দুৰ্গাৰ কাত্যায়নী ৰূপক পূজা কৰা হয়। বেলবোধনৰ মাধ্যমেৰে দেৱীৰ পূজা কাৰ্য সম্পাদনা কৰা হয় আৰু দেৱীক জাগ্ৰত কৰি বেদীত প্ৰতিষ্ঠা কৰা হয়। আৰু সেয়া পূজা বুলি আহিলোঁ কুসুমতলালৈ। এয়া কুসুমতলা স্থিত 12 APBPনৰ যি দুৰ্গা পূজা, সেয়া দুৰ্গা পূজাৰ পৰিৱেশ ইমান ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। তাৰপিছত এয়া বাহিৰৰ সমগ্ৰ পৰিৱেশটো লক্ষ্য কৰি ভিতৰৰ মাৰ ওচৰলৈ গৈ আশীৰ্বাদ ল'লোঁ। এয়া মাৰ ওচৰত এটাই বিচাৰিছোঁ যাতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় হওক। আজিলৈ ইমানেই আছে।